নমস্কাৰ ফেচবুক লাইভ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসমবাসী ৰাইজে সম্পূৰ্ণ আনন্দ সহকাৰে দৌল উৎসৱ পালন কৰিলে আৰু অতি শান্তিপূৰ্ণভাৱে আমি সকলোৱে দৌল উৎসৱ পালন কৰিলো মই আটাইকে অসমবাসী ৰাইজলৈ আকৌ এবাৰ দৌল উৎসৱৰ বহুত শুভকামনা জনাইছো এইবাৰ দৌলত মোৰ পাটবাউসী সত্ৰলৈ যোৱাৰ সৌভাগ্য হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি পাটবাউসীতে কটাইছিলে কীৰ্তনৰ সম্পূৰ্ণকৰণৰ কামো তেখেতে পাটবাউসীতে সমাপন কৰিছিলে 18 বছৰতকৈ অধিক কাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীতে বাহৰ পাতিছিলে পাটবাউসীৰ সত্ৰৰ উন্নয়নৰ বাবে এইবাৰ আমাৰ চৰকাৰে এখন বিশেষ আঁচনি হাতত লৈছে সেই আঁচনিখনৰ শুভ আৰম্ভণি কৰিবলৈ দৌলৰ দিনাখনেই মই পাটবাউসীলৈ গৈছিলোঁ অসমৰ বৈষ্ণৱ আন্দোলনৰ আন এগৰাকী মহান সংস্কাৰক দামোদৰ দেৱো তেখেতৰ জীৱনৰ এক ক'ব গ'লে দীঘলীয়া কাল পাটবাউসী সত্ৰতে পাটবাউসীতে পাৰ কৰিছিলে দামোদৰ দেৱৰ সত্ৰ যিখন পাটবাউসীত অৱস্থিত তাৰ উন্নয়নৰ বাবেও এইবাৰ আমি এটা আঁচনিৰ কাম দৌল উৎসৱৰ দিনাখনে আৰম্ভ কৰিছিলোঁ বৰপেটা সত্ৰত সকলোৰে লগত একেলগে দৌল উৎসৱ পালন কৰিলোঁ আৰু বটদ্ৰৱা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ গৈ এইবাৰ দৌল উৎসৱত মই সকলোৰে লগত আনন্দ সহকাৰে ভাগ ল'বলৈ সক্ষম হৈছিলোঁ বৰপেটা দৌল উৎসৱত যোৱাৰ সময়ত এগৰাকী স্থানীয় যুৱকে মোক পৰামৰ্শ দিছিল যে অহাবাৰ 5000 বৰপেটাৰ যুৱক যুৱতীয়ে একেলগে দৌলৰ গান গাই একেলগে যাক সমূহীয়াভাৱে প্ৰদৰ্শন কৰি আমি এক অভিলেখ সৃষ্টি কৰিব পাৰোঁ নেকি সঁচাকৈয়ে গোটেই আইডিয়াটোৱে মোৰ ভাল লাগিলে অহাবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে 5000 যুৱক যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই এক অভিলেখ সৃষ্টিকাৰী হোলী গীত পৰিৱেশন হ'ব পাৰে হোলীৰ উৎসৱৰ মাজতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ায়ো অসম ভ্ৰমণলৈ আহিছিল অসম ভ্ৰমণৰ আৰম্ভণিতে অৰ্থাৎ 15 তাৰিখে দেৰগাঁৱত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটিৰ শুভ উদ্বোধন কৰিলে প্ৰায় 1000তকৈও অধিক বিঘা মাটিৰে লাচিত বৰফুকন পুলিচ একাডেমী ভাৰতৰ ভিতৰতে এটা আটাইতকৈ উৎকৃষ্ট পুলিচ একাডেমী হ'ব পাৰে যোৱা কেইটামান দিনত গোৱাৰ পৰা অহা 700 পুলিচ কনিষ্টবল বা পুলিচ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলোঁ মণিপুৰৰ পৰা অহা প্ৰায় 2000তকৈও অধিক আৰক্ষীৰ জোৱানকো আমি দেৰগাঁৱতে প্ৰশিক্ষণ দিছিলোঁ মই বিশ্বাস কৰোঁ যে এই দেৰগাঁৱৰ অসম আৰক্ষী অৰ্থাৎ লাচিত বৰফুকন পুলিচ একাডেমীক আমি দেশৰ ভিতৰতে এখন উৎকৃষ্ট মানৰ একাডেমীলৈ ৰূপান্তৰ কৰিব পাৰোঁ কেইটামান বিশেষ আঁচনিৰ কথা মই ঘোষণা কৰিছিলোঁ দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এটা সৰু সজাই ষ্টেডিয়ামৰ দৰে এটা ডাঙৰ স্পৰ্টিং আমাৰ ক্ৰীড়াৰ প্ৰাংগণ এটা আমি নিৰ্মাণ কৰিম য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীয়েও খেলা ধূলা কৰিব পাৰিব আৰু অসম পুলিচৰ জোৱানসকলৰ মাজতো ক্ৰীড়া প্ৰতিভাৰ সন্ধান কৰিবলৈ আমি সক্ষম হ'ম অল ইণ্ডিয়া পুলিচ মিট নেশ্যনেল গেমছৰ দৰে অনুষ্ঠানো
আমি যাতে দেৰগাঁৱতে অনুষ্ঠিত কৰিব পাৰোঁ তেনে ধৰণৰ এটা ক্ৰীড়া প্ৰকল্প আমি দেৰগাঁৱত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। দেৰগাঁৱৰ পুলিচ একাডেমীত আমি এখন CBSE স্কুল পাতিম, য'ত দেৰগাঁৱৰ স্থানীয় যুৱক যুৱতীসকলেও পঢ়া শুনা, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনা কৰিব পাৰিব। দেৰগাঁৱতে এটা স্কিল চেণ্টাৰ আৰু নাৰ্ছিং স্কুল এখনো খুলিবলৈ আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ অসম পুলিচ একাডেমীক আমি এক শ্ৰেষ্ঠতম একাডেমীলৈ ৰূপান্তৰ কৰিব খুজিছোঁ। আৰু ভৱিষ্যতে যদি কেতিয়াবা পাৰোঁ, যেনেকৈ আৰ্মি মেডিকেল কলেজ থাকে, পুলিচ মেডিকেল কলেজ এখনৰো আমি কল্পনা কৰিব পাৰোঁ। অসমৰতো এতিয়া আকাশ চুবৰ মন, গতিকে কল্পনাৰ সীমা নাথাকে। কল্পনাৰ সীমাই কেতিয়াবা বাস্তৱকো উপেক্ষা কৰি আগুৱাই যাব খোজে। মই অৱশ্যে নিজৰ শৰীৰত মাজে মাজে চিকুট মাৰি থাকোঁ, যাতে কল্পনা আৰু বাস্তৱৰ মাজত এটা সামঞ্জস্য থাকে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57তম বাৰ্ষিক অধিৱেশনত যোগদান কৰিলে। গৃহমন্ত্ৰীৰ ভাষণ ব্যতিক্ৰমী আছিল। সঁচাকৈয়ে সকলোৰে মন চুই গ'ল যেতিয়া গৃহমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে আমি নতুন দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামাংকন কৰিম। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিৰ সৰ্বাংগীন উন্নতিৰ বাবে গোটেই জীৱন সংগ্ৰাম কৰিছিল আৰু BTR BTC আজি সেই সংগ্ৰামৰে প্ৰাপ্তি। ভাৰত চৰকাৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নতুন দিল্লীত এটা পথ উৎসৰ্গিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, সি অকল বড়ো জাতিৰ বাবেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক মন চুই যোৱা ঘোষণা আছিল আৰু যাক লৈ আমি অনাগত দিনত সঁচাকৈয়ে গৌৰৱান্বিত হৈ থাকিম। উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তিও সেই ৰাস্তাটোৰ লগতে স্থাপন কৰাৰ বাবেও গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক জনালে যে যদি আমি প্ৰতিমূৰ্তিটো বনাই দিব পাৰোঁ, সেই প্ৰতিমূৰ্তিটো তাতে সংস্থাপন কৰা হ'ব। মই ভাবোঁ যে এই সিদ্ধান্তই বড়ো জাতিক সঁচাকৈয়ে প্ৰেৰণা দিব, অসমবাসীক উৎসাহিত কৰিব। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই এই সিদ্ধান্তৰ বাবে আকৌ এবাৰ অসমবাসী ৰাইজৰ হৈ অন্তৰৰ গভীৰতম